নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ ষ্টাইল টু এলিকামেণ্টেল চেনেলৰ অন্য এটি ৰেচিপিলৈ। আজি বনাব লৈছোঁ আম টেঙাৰ জ্বলা মিঠা আচাৰ, মানে আচাৰো নহয় জামো নহয়, তেনেকুৱা ধৰণৰে বনাব লৈছোঁ। ভাতৰ লগত খাবৰ কাৰণে খুব সোৱাদ হয়। আৰু কেনেদৰে বনাই আপোনালোককো অকণমান দেখুৱাই দিওঁ। ইমান সহজতে বনাব পাৰে। আৰু যদি ভিডিঅ'খিনি চাই কিনে ভাল লাগে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকলে মোৰ চেনেল নতুন কৰি আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। বলক এতিয়া কেনেদৰে বনাই অকণমান দেখুৱাই দিওঁ। খাবৰ কাৰণে খুবেই টেষ্টি হয়। আৰু এতিয়া লৈছোঁ প্ৰথমতে এয়া 3টা আম। এয়া গছৰ তলতে পৰি আছিল আম 3টা। মই বুটলি আনিলোঁ। ইমানটো ডাঙৰ ডাঙৰ আম পৰি আছিল, তাৰ কাৰণে বুটলি লৈ আহিলোঁ। কেমেৰাত দেখিবৰ কাৰণে অকণমান সৰুৱে হৈ আছে, কিন্তু আমকেইটা বহুতে ডাঙৰ আছিল। আৰু এইখিনি এতিয়া ধুই মেলি লৈ কাটি ল'ম। এয়া কাটি মেলি ল'লোঁ, ধুনীয়াকৈ সৰু সৰু পিচ কৰি কিনে কাটি লৈছোঁ। এইখিনি এতিয়া কেনেদৰে বনাওঁ আপোনালোককো দেখুৱাই দিওঁ। প্ৰথমতে গেছৰ ওপৰত কেৰাহীখন বহাই দিছোঁ। কেৰাহীখন গৰম হৈ যোৱাৰ পাছতে অকণমান কৰি তেল দি দিছোঁ। তেল বেছি নালাগে। আৰু তেলখিনি গৰম হৈ যোৱাৰ পাছতে এয়া পাঁচফোৰণ দি দিছোঁ এচামুচ। তাৰপিছতে 2টা শুকান জলকীয়া দি দিছোঁ। যিহেতু জ্বলা মিঠা তেনেকুৱা হ'ব, তাৰ কাৰণে জলকীয়াও দি দিছোঁ 2টা, আৰু তেজপাত দি দিছোঁ এখিলা। তাৰপিছতে অকণমান কাঢ়া কৰি ভাজি লৈছোঁ। তাৰপিছতে আমখিনি দি দিছোঁ। আমখিনিও অকণমান কৰি ভাজি ল'ম। আমখিনি বেছি ভাজিব নালাগে, যিহেতু আমখিনি অকণমান টেঙা বোলা বস্তুটো অকণমান গৰম পালে যিহেতু গলি যায়। আমখিনি ভালদৰে ভাজি ল'লোঁ। আমখিনি অকণমান কৰি ভাজি লোৱাৰ পাছতে পুনৰ এবাৰ লৰাই দিছোঁ। এতিয়া মই ইয়াতে 2 বাটি পানী দি ল'ম। পানীখিনি দি দিয়াৰ পাছতে এয়া আধা বাটিমান গুড় দি দিছোঁ। আমটো খুবেই টেঙা, তাৰ কাৰণে অকণমান মিঠা হ'লে ভাল লাগে। কৈছোঁ অকণমান আগতে জ্বলা মিঠা আচাৰ টাইপৰ বনাম। তাৰপিছতে এইখিনি ভালদৰে উতলিব দিম। উতলি যেতিয়া একেবাৰে গোটা হৈ যাব, তেতিয়া খাবৰ কাৰণে খুবেই সোৱাদ হয়। অকণমান জলকীয়াখিনিও থেতালি দিম ইয়াতে। এতিয়া ভালদৰে উতলিব দিম। কালাৰটো ইমানেই ধুনীয়া আহিছে নহয়নে? এয়া উতলি আধামান সিজিলে আমখিনি লাহে লাহে গলি যাব ধৰিছে। আমখিনি পিছে ভাঙি নিদিওঁ, ভাঙি দিলে ভাল নালাগে। তাৰ কাৰণে আমখিনি অকণমান গোটা গোটা হৈ থাকিলে তেতিয়া কাৰোবাক দিলে ভাতৰ লগত খাবৰ কাৰণে তেতিয়া দিব পৰা যায় এপিচ এপিচ কৰি জেলিখিনিৰ লগতে। পুনৰ মই অকণমান সময় গোটা হ'বৰ কাৰণে দি দিম। ইয়াত দেখিলেনে আৰু অকণমান কমি আহিছে, গোটা হৈ আছে। জলকীয়াখিনি থেতালি দিছোঁ ধুনীয়া কৰি, জ্বলা জ্বলা লাগিব এতিয়া। আজি ৰেচিপিটো চাই কিনে কেনেকুৱা লাগিল আপোনালোকে জনাব। একেবাৰে সহজ, বেছি সময় নালাগে, খুব বেছি 5-10 মিনিটৰ ভিতৰত হৈ যায়। আজিলৈ ভিডিঅ'খিনিৰ পৰাই বিদায়।